Okay, hi friends, welcome to my channel TKSMS বন্ধুসকল সো বহুতে যিসকলে ভিডিওটো চাই আছে তেওঁলোকে নিশ্চয় আসাম পুলিচৰ ইন্টাৰভিউ দিব যাব এতিয়া কথাটো হল তাত দিছে যে RFID ইউজ হ'ব ইয়াত আসাম পুলিচৰ যেতিয়া ইন্টাৰভিউ দিব যাব ইয়াত আমাক দিছে যে স্পষ্ট হবে দিছে 4 মাহ ধৰি চলিব আপোনালোকৰ ৰিটেন টেষ্ট আৰু ফিজিক্যাল টেষ্ট দুইটা মিলি 4 মাহ চলিব লগতে 6662টা পদত 4,13,000 প্ৰাৰ্থীয়ে কি ইন্টাৰভিউ দিব গতিকে কেনেকুৱা এটা টাফ হ'ব আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টত মানে 62টা মানকৈ থাকিব সো ইয়াত আৰু দিছে যে মাজত আপোনালোকে দেখিছে যে দৌৰাত ব্যৱহাৰ হ'ব RFID প্ৰযুক্তি সো বন্ধুসকল ইয়াতে কম RFID কেনেকুৱাকৈ চলিব আপোনালোকৰ মানে কেনেকুৱা পদ্ধতিত চলিব গোটেইখিনি ভিডিওটো হেগলৈকে চাই দেখিব বহুত ইম্পৰ্টেন্ট ভিডিও হয় এই RFID কি আৰু আসাম পুলিচত কেনেকৈ ইয়াৰ ব্যৱহাৰ হ'ব গোটেইখিনি কম অকমানে ভিডিও হয় সৰু ভিডিও সো হেগলৈকে চাই দেখিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি ল'ব একচুয়ালি কি জানানে RFID টো যেটো ৰেডিও ফ্ৰিকুৱেন্সি আইডেন্টিফিকেশন বুলি কয় ইয়াৰ এনেকুৱা কইল মেৰুৱাই থাকে তাৰ মানে এটো এটা সিম্বল হয় যে এনেকুৱা কয় ওৱেৰ যে দেখিছে আপোনালোকে সো সিম্বলটো এনেকুৱা হয় মানে সৰু হয় বস্তুটো ই আপোনালোকৰ গোটেইখিনি আউটপুট প্ৰদান কৰে ফুল ফ্ৰম মানে এটা আপোনালোকৰ ডাঙৰ ডাঙৰ লাইব্ৰেৰীবোৰতে হওক বা ডাঙৰ ডাঙৰ শ্বপিং মলতে হওক আজিকালি গাড়ীবোৰতো লগাই থাকে এইটো RFID যেটো ৰেডিও ফ্ৰিকুৱেন্সি আইডেন্টিফিকেশন মানে ইয়াৰ সহায়ত তৎক্ষণাত তাৰ মানে যিকোনো বস্তু ধৰিব পাৰি ধৰি লওক শ্বপিং মল এটাতে আপোনালোকে যেতিয়া শ্বপিং কৰি থাকিব তেতিয়া আপোনালোকৰ কি হয় এই কাপোৰবোৰতে ষ্টিকাৰ লগাই থাকে তাত RFID চিপ সোমাই থাকে তাৰ মানে তাত সৰু GPS টাইপৰ মানে যেতিয়া আপোনালোকে ধৰি লওক মনে মনে পইচা পেমেন্ট নকৰাকৈ ওলাই গুছি যায় যেতিয়া যাব বিচাৰিব তেতিয়া তেওঁ মাত ওলাই আহে এই মাতটো কিহৰ দ্বাৰা ওলাই এই RFID টো লগাই থকা কাৰণে ওলাই কিন্তু এটা কথা যেতিয়া কাপোৰখিনি আপোনালোকে লৈ বাহিৰ ওলাই আহিব চুৰ কৰিলেও কাপোৰখিনি লৈতে ওলাই আহিব বা চুৰ নকৰিলেও কাপোৰখিনিটো কিনি হলেও লৈ আহিব যেতিয়া কিনি লৈ আহিব পেমেন্ট কৰি আনিব তেতিয়া মাতটো নলায় কাৰণ কি জানানে যিজনে পইচা ল'ব কম্পিউটাৰ অপাৰেটৰ জনে তেওঁ তাৰ মানে হেতু ধ্বংস কৰি দিব যদি আপোনালোকে যেতিয়া পইচা পেমেন্ট কৰিব তেতিয়া আপোনালোকৰ ওলাই আহোতে মাত নলায় পেও এনেকুৱাকৈ মাত নলায় যদি চুৰ কৰি লৈ আহে চুৰ কৰা মানে কি পেমেন্ট নকৰাকৈ আনা যদি পেমেন্ট নকৰাকৈ আনিব আপোনালোকে তাততো কোনো ধৰণৰ RFID ধ্বংস কৰি নিদিয়ে গতিকে চুৰ কৰি আনোতে যেতিয়া বাহিৰ ওলাবা পেও মাত ওলাই যায় আপোনালোকে ধৰাত পৰি গল যেতিয়া আপোনালোকে ইন্টাৰভিউৰ কাৰণে ফিল্ডত সোমাব তেতিয়া আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন কৰিব লগতে আপোনালোকৰ ৰানিংৰ আগত যিবোৰ টেষ্ট কৰে হাইট ওয়েট চিষ্ট লগতে আপোনালোকৰ ভৰিৰ বতা নকনি ইয়াৰ পিছত ব্লাইন্ডনেস টেষ্ট কালাৰ টেষ্ট সো গোটেইখিনি যেতিয়া কৰিব তেতিয়া আপোনালোকক এখন কি দিব সামবোৰ্ড এখন দিব ইয়াত সামবোৰ্ডখন লৈ আপোনালোকে দৌৰিব লাগিব এই সামবোৰ্ডখনত তাৰ মানে এই সামবোৰ্ডখনতে GPS টাইপৰ তাৰ মানে সৰু RFID চিপ লগাই থাকে তাৰ মানে ইয়াৰ ফলত কি হয় জানেন আপোনালোকে ধৰি লওক ৰানিং কৰিব আপোনালোকে যেটো চিপটো থাকে এই চিপটোৱে তাৰ মানে এই RFID চিপটোৱে গোটেইখিনি আপোনালোকৰ ডিটেইলছ দি থাকে আপোনালোকে ফিল্ডত গলে গম পাব কিছুমান মেচিন দেখা পাব আৰু CCTV দেখা পাব এইবোৰ দেখা পাব ইয়াৰ যিবোৰ মেচিন আছে সেইবোৰ ৰিচিভ কৰিব আপোনালোকৰ এই যেটো RFID সামবোৰ্ডখনত থাকিব হেইটো গোটেইখিনি ডিটেইলছ দি থাকিব ধৰি লওক আপোনালোকে লগতে আৰু এটা কথা ইয়াৰ মানে স্পিড কিমান জানেনে আপোনালোকে 3 লাখ কিলোমিটাৰ পাৰ সেকেন্ড মানে আপোনালোকে যিমান কি জোৰত নাযাওক কিয় গোটেইখিনি ডিটেইলছে আপোনালোকৰ লৈ ল'ব ধৰি লওক ইমান মানত RFID ইয়াত লগোৱাই আছে তলেৰে আপোনালোকে ৰানিং কৰি আছে সো তেতিয়া আপোনালোকে কি হ'ব গোটেইখিনি ডিটেইলছ লৈ ল'ব যে আপোনালোকে কেইপাক মাৰিলে কিমান সেকেন্ডত মাৰিলে গোটেইখিনি ডিটেইলছ লৈ থাকিব যিমান কি স্পিডত নাযাওক তাৰে মাজেৰে যদি 50টাও যায় প্ৰত্যেকটোৰে তাৰ মানে ডিটেইলছখিনি লৈ ল'ব একেবাৰে আধুনিক টেকনলজি হয় প্ৰায় 3 বছৰ মান হ'ল চাগে এই পুলিচৰ ইন্টাৰভিউত এনেকুৱা কয় লগতে বেলেগ কিছুমান ইন্টাৰভিউটো এইটো ইউজ কৰে যাতে সহজ হয় যাতে গণি থাকিব নালাগে যে কেইপাক মাৰিলে স্পিড কিমানত মাৰিলে টাইম চাব নালাগে সো সেই RFID ৰ দ্বাৰা গোটেইখিনি আপোনালোকৰ ডিটেইলছ লৈ লয় আপোনালোকে ভয় খাব নালাগে যে ইয়াত কিবা গণ্ডগোল লাগিব একো ভয় খাবই নালাগে তাৰ মানে জাস্ট আপোনালোকে কেইপাক মাৰিলে নিজে গণি থাকিব বাকি মেচিনে কাম কৰি থাকিব সো বন্ধুসকল মই ইমান ডিটেইলছত কোৱা নাই আপোনালোকক ধুনীয়াকৈ তাৰ মানে বেসিক যিখিনি নলেজ হেনেকুৱাকৈ বুজাই দিছো সো আশা কৰো আপোনালোকে বুজি পাইছে সো যদি ভাল লাগিল তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব তেতিয়া নটিফিকেশনবোৰ পাই থাকিব সো বন্ধুসকল ভিডিওটো আজি ইমানেই ধন্যবাদ জয় হিন্দ পুলিচৰ ইন্টাৰভিউ ফালি দিব একদম